Hello everyone, welcome to the channel. আজি মই আগৰ দৰে পুনৰ অন্য এটা ভিডিঅ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি APSC সিলেবাসৰ GS পেপাৰ 4 ইথিক্স, GS পেপাৰ 5 আৰু GS পেপাৰ 1 ৰ লিটাৰেচাৰ, কালচাৰ আৰু পাৰ্সোনালিটি টপিক লৈ আহিছো। এইটো অকল মেইনছৰ কাৰণেই নহয়, প্ৰিলিমছৰ দিশৰ পৰা সমানেই গুৰুত্বপূৰ্ণ। গতিকে মেইনছ আৰু প্ৰিলিমছ দুটা দিশৰ পৰা আমি এই ভিডিঅটো চাব লাগিব। ইয়াত অকল মেইনছৰ কোৱেশ্চন আছে বুলি অকল মেইনছৰ কাৰণে যে ইম্পৰ্টেন্ট হ'ব তেনে নহয়। ইয়াত লিখা বিভিন্ন ফ্যাক্ট আৰু কনসেপ্টসমূহ প্ৰিলিমছৰ ক্ষেত্ৰতো সমানেই গুৰুত্বপূৰ্ণ। গতিকে আহক আজিৰ প্ৰশ্নটো চাওঁ। বুঢ়ী আইৰ সাধুৰ আৰবী অনুবাদে অসমৰ বাবে বিশ্বব্যাপী সাহিত্যৰ প্ৰসাৰৰ এক নতুন অধ্যায় চিহ্নিত কৰিছে। অসমীয়া সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদানৰ বিষয়ে আলোচনা কৰক। প্ৰশ্নত প্ৰথমে উল্লেখ কৰিছে যে বুঢ়ী আইৰ সাধুৰ যি বৰ্তমান আৰবী অনুবাদ হৈছে, আৰবী অনুবাদ কোনে কৰিছে গম পাইছেনে বাৰু? আবু ছাইদ আনচাৰী। আবু ছাইদ আনচাৰীয়ে যি বুঢ়ী আইৰ সাধু আৰবী ভাষালৈ অনুবাদ কৰিছে, সি অসমৰ যি অসমীয়া সংস্কৃতি ভাষা তাৰ প্ৰসাৰৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা কৰিছে, নহয় জানো? ই অসমীয়া সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱা এই ক্ষেত্ৰত মানে পইণ্ট কৰি আমি লিখিব লাগিব যে অসমীয়া সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদানৰ বিষয়ে সেইটোকে কোৱা হৈছে প্ৰশ্নত। এতিয়া আমি চাওঁ, আৰম্ভণি মই লিখিছোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিষ্ঠিত অসমীয়া লোককথা সংকলন বুঢ়ী আইৰ সাধু, যিক আমি আইতাৰ কাহিনীও বুলি ক'ব পাৰোঁ, আৰবী ভাষালৈ অনুবাদ কৰা হৈছে। বুঢ়ী আইৰ সাধু 2025 আৰবী অনুবাদে অসমৰ সাহিত্যক বিশ্বজনীন মঞ্চত নতুন দিশ দিছে। ইয়াৰ ফলত গোটেই বিশ্ববাসীয়ে অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ বিষয়ে গম পাব, নহয় জানো? গতিকে ই এটা নতুন যুগৰ সূচনা কৰিছে বুলিও ক'ব পাৰি। এইটো মানে আবু ছাইদ আনচাৰীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ এই বুঢ়ী আইৰ সাধুটো আৰবী ভাষালৈ অনুবাদ কৰিছে। তাৰ পাছত লিখিছোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু, যি আৰব সাহিত্য জগতত প্ৰৱেশ কৰা প্ৰথম অসমীয়া গ্ৰন্থ হিচাপে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ইয়াৰ আগত কোনো অসমীয়া সাহিত্যই আৰবী ভাষাত অনুবাদ হোৱা নাছিল। গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুটোৱেই হৈছে প্ৰথম আৰবী সাহিত্য, আৰু ইয়াৰ উপৰিও বেজবৰুৱাৰ অসমীয়া সাহিত্যই বহুতো অৱদান উল্লেখযোগ্য। অসমীয়া লক্ষ্মীনাথ বেজবৰুৱাৰ যি বুঢ়ী আইৰ সাধু আছে, এইটো আৰবী ভাষাৰ আগতে ইংৰাজীত অলৰেডি ট্ৰেন্সলেটেড হৈ গৈছে। সেইটো আছিলে সম্ভৱ অল্ডছ মাৰ্ডাৰ টেল বুলি আছিলে নেকি, সেইটো আপোনালোকে চাব নিজে। তাৰপাছত লিখিছোঁ মই অসমীয়া সাহিত্যলৈ বেজবৰুৱাৰ অৱদান, তেখেতৰ কি কি অৱদান আছিলে সেইখিনি মই লিখিব বিচাৰিছোঁ। 1 নম্বৰত লিখিছোঁ শিশু সাহিত্য আৰু লোককথা। শিশু সাহিত্য আৰু লোককথাৰ জৰিয়তে অসমীয়া সাহিত্যলৈ তেওঁৰ অৱদান কেনেকৈ চাওঁচোন। বুঢ়ী আইৰ সাধু, জুনুকা, ককা দেউতা আৰু নাতি ল'ৰা, বাঘৰ ইত্যাদিয়ে সাংস্কৃতিক স্মৃতি সমৃদ্ধ কৰিলে। মানে এইখিনি লিখিছিলে, এইখিনি শিশু সাহিত্য আৰু লোককথা হয়। এইখিনিৰ জৰিয়তে অসমৰ সাংস্কৃতিক স্মৃতি সমৃদ্ধ কৰিছে। ইয়াত ৰিভিউ দিছে, জোনাকীৰ পত্ৰিকাৰ সৈতে যুক্ত হৈ অসমীয়া সাহিত্যৰ পূৰ্ণজীৱন কৰিছিল তেখেতে। সেই কথাও উল্লেখ কৰিব পাৰিলোঁ হয়, সেই কথা ইয়াত লিখি দিছে। তাৰপাছত 2 নম্বৰ পইণ্টত লিখিছোঁ কবিতা আৰু উপন্যাস। কবিতা সংকলন কদমকলি, পদমকলি আৰু উপন্যাস পদুম কুঁৱৰীয়ে আধুনিক অসমীয়া গদ্য সাহিত্যৰ বিকাশ কৰিলে। ইয়াত ককা দেউতা আৰু নাতি ল'ৰা বুলি লিখি দিছে, এইটো মই অলৰেডি মেনশ্যন কৰিছিলোঁ। তাৰপাছত নাটক আৰু ব্যংগ। নাটক লিটিকাই, নুমল, জয়মতী কুঁৱৰী, বেলিমাৰ আৰু ব্যংগাত্মক ৰচনা কৃপাপৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাপৰ বৰবৰুৱাৰ উভতনি আদিয়ে সমাজৰ চিন্তাধাৰা গঢ়িলে। ইয়াত যিখিনি কি পইণ্ট বা কি ৱৰ্ডছ হয় সেইখিনি মই আণ্ডাৰলাইন কৰি থৈছোঁ। তাৰপাছত সম্পাদকীয় ভূমিকাত বাঁহী আলোচনীত সম্পাদনা, দেশপ্ৰেমিক সংগীত, অ মোৰ আপোনাৰ দেশ আদিয়ে জনপ্ৰিয়তা লাভ কৰাৰ লগতে দেশপ্ৰেম জাগৃত কৰিছিল। এইটো এটা অৰিহণা। তাৰপিছত সাংস্কৃতিক প্ৰবাহৰ ক্ষেত্ৰত যদি চাওঁ, তেওঁৰ লোককথাৰ ওপৰত আধাৰিত বুঢ়ী আইৰ সাধুৱে কথা নদী চলচ্চিত্ৰক অনুপ্ৰাণিত কৰিছে। মানে ৰিচেণ্টলি যি কথা নদী নামৰ চলচ্চিত্ৰ প্ৰস্তুত কৰা হৈছিল, এই বুঢ়ী আইৰ সাধুৰ পৰা অনুপ্ৰাণিত হৈ সেই চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল। তাৰপিছত লিখিছোঁ লক্ষ্মীনাথ বেজবৰুৱা আছিল আধুনিক অসমীয়া সাহিত্যৰ স্থপতি, যিয়ে লোককথা, শিশু সাহিত্য, নাটক, কবিতা, উপন্যাস আৰু ব্যংগৰ জৰিয়তে এটা নতুন সাহিত্যক পৰিচয় গঢ়ি তুলিছিল। তেখেতৰ কৰ্মই অসমীয়া সমাজত আত্মচেতনা আৰু গৌৰৱৰ বীজ ৰোপণ কৰিছিল। বুঢ়ী আইৰ সাধুৰ বিশ্বভাষালৈ অনুবাদ সাহিত্য কূটনীতি ৰূপে অসমৰ বিশ্বজনীন উপস্থিতি দৃঢ় কৰি তুলিছে। উপস্থাপনত গুৰুত্ব দিবলৈ কৈছে, আৰু বাকীখিনি ইমানেই। লগতে এটা কথা আপোনালোকে জানে নাজানে, সাহিত্যৰথী বুলিও মানে
লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় সাহিত্যৰথী বুলি সৰ্বপ্ৰথমে অসম সাহিত্য সভাই এটা চিঠিৰ যোগেদি তেওঁক সম্বৰ্ধনা কৰিছিল মানে সাহিত্যৰথী বুলি প্ৰথমবাৰ তেওঁকে ব্যৱহাৰ কৰিছিল তাৰপিছত তেখেতৰ অন্য এটা নাম হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি কোৱা হয় যিটো ইংৰাজীত দ্য কিং অফ হিউমৰ বুলি কোৱা হয় ৰসৰাজ ৰস আৰু ৰাজ মানে কিং অফ হিউমৰ সেইটো প্ৰথমবাৰ তেখেতক টাইটেল দিয়া হৈছিল কনফাৰ কৰা হৈছিল কেতিয়া জানেনে শিৱসাগৰ ছেছন যেতিয়া অসম সাহিত্য সভাৰ শিৱসাগৰ ছেছন হৈছিলে 1931ত তেতিয়া ৰসৰাজ বুলি তেখেতক এটা টাইটেল প্ৰদান কৰা হৈছিল তাৰপাছত তেখেতৰ আৰু অৱদান যদি আমি চাবলৈ যাওঁ ইয়াত মই লিখা নাই কিন্তু উপৰঞ্চি কৈছোঁ যেহেতু এইটো 2 পেজৰ ভিতৰতে লিখিব লাগে গতিকে লিখিব নোৱাৰি এডিশ্যনেলি অসম ছাত্ৰ সন্মিলনৰ তেওঁ ফাউণ্ডিং প্ৰেচিডেণ্ট আছিলে সেইটো হৈছিলে লতাশিল যিটো গুৱাহাটীত হৈছিলে 1916ত তেতিয়া তেওঁ ফাউণ্ডিং প্ৰতিষ্ঠাপক সভাপতি আছিলে আৰু অসম সাহিত্য সভাৰ যি 7th এনুৱেল ছেছন হৈছিলে সেইটো কিমান চনত 1924 মানে 1924 চনত যি 7th এনুৱেল ছেছন হৈছিলে তেতিয়া তেওঁৰ তাত প্ৰেচিডেণ্ট আছিলে আৰু তেখেতৰ যি মৃত্যু তিথি মানে 26 মাৰ্চ 1930ত তেখেতৰ মৃত্যু হৈছিলে তেখেতৰ জন্ম হৈছিলে 14 অক্টোবৰ 1864 আহতগুৰি নগাঁৱত আৰু মৃত্যু হৈছিলে 26 মাৰ্চ 1938 আৰু এই 26 মাৰ্চ দিনটোকে সাহিত্য দিৱস হিচাপে অসম সাহিত্য সভাই অবজাৰ্ভ কৰে মানে আগৰ পৰাই সেইটো মানি আহিছে এইটো এটা প্ৰিলিমছৰ দিশৰ পৰা মনত ৰাখিবলগীয়া কথা তাৰপাছত তেখেতৰ যিটো লিটিকাই আছিলে ন লিটিকাই ৰচনা লিটিকাই এটা মেগাজিন হয় এইটো ধাৰাবাহিক হয় একচুৱেলি এইটো জোনাকী মেগাজিনত প্ৰকাশ পাইছিলে আৰু জোনাকী মেগাজিন 1893ত প্ৰকাশ পাইছিলে জোনাকী মেগাজিনত ই ধাৰাবাহিকভাৱে লিটিকাই প্ৰকাশ কৰা হৈছিলে আৰু তেখেতৰ যিটো ষ্টেট এন্থেম অ মোৰ আপোনাৰ দেশ সেইটো মই ইয়াত লিখিছিলোঁ নহয় জানো অ মোৰ আপোনাৰ দেশ এইটো ফাৰ্ষ্ট পাব্লিছ হৈছিলে 1909 চনত বাঁহী মেগাজিন যিটো বাঁহী আলোচনী আছিলে তাত পাব্লিছ কৰা হৈছিলে তাৰপাছত এই অ মোৰ আপোনাৰ দেশক মানে এডপ্ট কৰা হৈছিলে আছাম ষ্টেট ছং হিচাপে 1927 চনত অসম সাহিত্য সভাই তেজপুৰ ছেছনত কিন্তু অসম চৰকাৰে অফিচিয়েলি ইয়াক মানে ষ্টেট ছং হিচাপে এডপ্ট কৰিছে কেতিয়া কৰিছে জানেনে 2013 চনত এইখিনি আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ লগত জড়িত এডিশ্যনেল তথ্য গতিকে আপোনালোকে এইখিনিও চাব কাৰণ প্ৰিলিমছৰ ক্ষেত্ৰত বিভিন্ন তথ্য মনত ৰাখিবলগীয়া হয় অকল ইয়াত যিখিনি মেইনছত লিখা হৈছে সেইখিনিয়ে নহয় মেইনছত কিছুমান থাকিও যায় সেইকাৰণে মই এডিশ্যনেলি জনাব বিচাৰিলোঁ চ' ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ